দীঘলকৈ এটা উশাহ লোৱা একো নহয় সব ঠিক হ'ব এক্সাম কেনেকুৱা হৈছে নুসুধো জানো বহুত কিবাকিবি হৈছে বহুত কিবাকিবি প্ৰব্লেম হৈছে এক্সামত 3 ঘণ্টাত এইখন পুৰাবলৈও সময় লাগিলে তোমালোকৰ এডমিট কাৰ্ড এইবিলাকৰ যিবিলাক নাম্বাৰ পুৰাব লাগে কিবা কৰিব লাগে ফটো দিব লাগে বহুত কিবাকিবি অসুবিধা হৈছে তাৰ মাজত কাৰোবাৰ এক্সাম ভাল হৈছে কাৰোবাৰ অলপ বেয়া হৈছে কাৰোবাৰ বহুত বেয়া হৈছে একো নাই কিন্তু ইমান দিন কষ্টৰ ফলত ইমান ষ্ট্ৰেছৰ পিছত আজি এটা ফেজ শেষ হৈছে ইয়াৰ পিছত কি কৰিবা কি হ'ব সেইটো ভাবিবা এইখিনি সময়তে ভাবি কান্দা কাটা বা বহুত ভাল লগা একো সুবিধা নাই একো কৰিব নালাগে আজি দিনটো অলপ নিজকে ঠাণ্ডা কৰা কাৰণ বহুত জীৱনত ষ্ট্ৰেছ হৈছে সোনকালে বুঢ়া হৈ যাবা গতিকে এইবিলাক কাম কৰা বাদ দিয়া এটা কথাই ক'ম যে আজি ইভিনিঙত যদি তোমালোকে ভাবিছা যে এক্সাম ঠিকে গৈছে তো এক্সাম যি এলএন আকাশ বা বেলেগ বেলেগ কোচিং ইনষ্টিটিউটৰ এনচাৰ চিটৰ লগত মিলাই চাবা যদি এটা লাষ্ট ইয়েৰৰ কাট অফ অনুযায়ী যদি অলপ ভাল মানে সেই তাৰ আশে পাশে মাৰ্কছ আহিছে তেতিয়াহ'লে ঠিকে আছে আৰু কুৱেশ্যন পেপাৰ কেনেকুৱা আহিছে কি আহিছে সেইটোত মই এতিয়ালৈকে গম পোৱা নাই কাৰণ মই ভিডিঅ'টো লাষ্ট 1 আৱাৰত বনাই আছোঁ গতিকে মই সেই বিষয়ে ক'ব নোৱাৰিম এতিয়া পিছত আনিম বাৰু কাট অফৰ ভিডিঅ' কিন্তু এতিয়া এইটো সময় নহয় এতিয়া ইমান কাট অফৰ ভিডিঅ' চাইও নিজৰ মনটো অশান্তি নকৰিবা কেইদিনমান সঁচাকৈ ৰেষ্ট লোৱা তোমালোকক ৰেষ্টৰ প্ৰয়োজন আছে আৰু বাকি যি হ'ব ভালেই হ'ব ভগৱানে কিবা এটা ভালেই থৈছে লাগিলে তোমালোকৰ নিটটো ক্লিয়াৰ কৰিব পাৰা নোৱাৰা সেইটো বেলেগ কথা গতিকে আজি নিজকে শান্ত কৰা মই জানো যদি বহুত বেয়া হৈছে বহুত দুখ লাগে তথাপিতো নিজকে শান্ত কৰা কাৰণ অলপ নিজকেও সময়ৰ প্ৰয়োজন কিমাননো এক্সাম বুলি দৌৰি থাকিবা নহয়নে আজি অলপ নিজকে সময় দিয়া নিজকে ঠাণ্ডা কৰা যদি আজি এনচাৰ চিট মিলাবলৈ শক্তি নাই নিমিলাবা কিন্তু মই জানো যেতিয়ালৈকে মিলোৱা নাযায় ন তেতিয়ালৈকে শান্তি নালাগে তো মিলাই ল'বা যেতিয়া পাৰা আৰু বাকি ভাল হ'ব যাৰ এক্সাম ভাল হৈছে এতিয়া ভাল হৈছে বেয়া হৈছে ক'ব নোৱাৰি কাৰণে কাট অফটো বহুত বেছি ফ্লাকচুৱেশ্যন হৈ থাকে কেতিয়াবা বাকি কি হ'ব দেখা যাব কিন্তু আজি নিজকে শান্ত কৰা নিজকে সময় দিয়া নিজকে কেতিয়া সময় দিবা হয় নাই মই সেই ভুল কামটো কৰিছিলোঁ এক্সাম দিয়া হোৱাৰ পৰাই কান্দিছোঁ নাপাম বুলি কাৰণ মোৰ কাট অফৰ আশে পাশে আছিলে মাৰ্কছ মানে লাষ্ট ইয়েৰৰ কাট অফৰ তো সেই তেতিয়াৰ পৰা কান্দিছোঁ গোটেই 2-3 মাহ কান্দোতেই গ'ল সেই ভুলটো নকৰিবা এই যি এমাহ 2 মাহ 3 মাহ নিজকে সময় দিয়া নিজৰ শৰীৰটো সময় দিয়া কি যি ভাল লাগে সেই কামবোৰ কৰিবা এইকেইটা দিন মই লাহে তোমালোকৰ লগত কথা পাতিম তোমালোকৰ লগত ভিডিঅ' বনাম মই যিমান পাৰোঁ আৰু বাকি ইমান কষ্ট কৰিলা এটা ভাল দিন গৈছে তাৰ কাৰণে কংগ্ৰেচুলেশ্যন পোৱা নোপোৱাৰ পিছৰ কথা নিজৰ বেষ্ট দিছা ইটছ অ'কে হ'বনে বাই